ब्रह्मा गुरु विष्णु गुरुदेव महेश्वरः गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुवे नमः। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্টেছৰ সকলোকে স্বাগত জনাইছোঁ। আজি মই মীন ৰাশিৰ বিষয়ে কিছু চমুকৈ ৰাশিফলটো দি দিম। ফেব্ৰুৱাৰী মাহটো আপোনাৰ কেনে যাব, বহু দিন সময় পোৱা নাই ভিডিঅ' দিবৰ কাৰণে। এবাৰ ৰাশিতে বহি আছে শুক্ৰ আৰু ৰাহু, তৃতীয়ত বহি আছে বৃহস্পতি, চতুৰ্থত বহি আছে মংগল, সপ্তমত আছে কেতু, একাদশত আছে ৰবি আৰু বুধ, দ্বাদশত আছে শনি আৰু চন্দ্ৰ। এনেকৈয়ে আপোনাৰ ৰাশিটো আৰম্ভ হৈছে। যেহেতু আপোনাৰ ৰাশিতে বহি আছে শুক্ৰ আৰু ৰাহু, ৰাশিত যদি বৰ্তমান হিচাপত শুক্ৰ বহে বা ৰাহু বহে বহুত শুভ নহয়, কিন্তু শুক্ৰ বৰ্তমান তুংগ হৈ আছে আৰু শুক্ৰ আৰু বৃহস্পতিৰ ক্ষেত্ৰ বিনিময় যোগ হৈ আছে। গতিকে তৃতীয়ত বৃহস্পতি থকাটো আপোনাৰ শুভ নহয়, কিন্তু বৰ্তমান এই ক্ষেত্ৰ বিনিময় যুগটোৰ কাৰণে কিন্তু অতি শুভ। গোটেই ফেব্ৰুৱাৰী মাহটো অতি শুভ ফল লাভ কৰিব। স্বাস্থ্যৰ আপোনাৰ উন্নতি হ'ব। যিসকলৰ বেমাৰ আজাৰ সৰু সুৰা হৈ থাকে হৈ আছে তেওঁলোকৰ কিন্তু স্বাস্থ্যৰ উন্নতি হ'ব। ৰাহু থকাৰ কাৰণে অতি শুভ। ৰাহুই কিন্তু সকলৰ ক্ষেত্ৰত যিসকলৰ পেটৰ গণ্ডগোল হৈ আছিল তেনে ক্ষেত্ৰত অতি শুভ ফল প্ৰদান কৰিব ৰাহুই। তেনে ক্ষেত্ৰত যিহেতু ধনস্থান যদি চোৱা যায়, ধনৰ যিহেতু অধিপতি মংগল আছে চতুৰ্থ, বন্ধুৰ পৰা ধন প্ৰাপ্তিৰ যুগ, লগ বন্ধুই ধন প্ৰাপ্তিৰ কাৰণে সহায় কৰিব। কৰ্মযোগো দেখা যায় আপোনালোকৰ। গতিকে এইটো মাহত যদি আপোনালোকে এপ্লাই কৰে যিকোনো কৰ্ম পোৱাটো খাটাং। তৃতীয়ত বৃহস্পতি বহি আছে। বৃহস্পতি হৈছে আপোনালোকৰ কৰ্মপতি আৰু বৃহস্পতি হৈছে আপোনালোকৰ ৰাশিৰ অধিপতি। গতিকে ৰাশিৰ অধিপতি হিচাপে আপোনালোকে মান সন্মান পোৱা যোগ দেখা যায়। আনৰ পৰা সহায় লাভ কৰিব, মান সন্মান পাব। যান বাহন যোগো দেখা যায়। যদিও তৃতীয়ত আছে ভাতৃস্থান থকাৰ কাৰণে ভাতৃৰ অতি শুভ। আপোনাৰ ভাতৃয়ে ভগ্নী তেওঁলোকে কিন্তু চাকৰি কৰ্ম পোৱা বা যিসকলে টিচাৰত কাম কৰিছে, শিক্ষক, তেওঁলোকৰো অতি শুভ। তেনে ক্ষেত্ৰত শুভ ফলে লাভ কৰিব আপোনালোকে বৃহস্পতিৰ কাৰণে। যিহেতু গুৰু বৃহস্পতি শুক্ৰৰ ক্ষেত্ৰ বিনিময় যোগ হৈছে, তেনে ক্ষেত্ৰত অতি শুভ। চতুৰ্থত আছে মংগল। যিসকলে প্ৰাইমাৰী শিক্ষা কৰি আছে বা মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ কিন্তু অতি শুভ। বিজ্ঞান বা আপোনালোকৰ অংক এইবিলাকত কিন্তু ভাল ফল লাভ কৰিব। গতিকে পঢ়াৰ ক্ষেত্ৰতো শুভ বুলি ক'ব পাৰি। মংগলৰ কাৰণে অধিপতি হিচাপে বুধ যিহেতু একাদশত আছে ৰবিযুক্ত। ৰবি আৰু বুধ একেলগে থকাৰ কাৰণে বুধায়িত্ব যুগ হ'ল। এই বুধায়িত্ব যুগৰ কাৰণেও কিন্তু আপোনালোকে ভাল ফল লাভ কৰিব। যদি চোৱা যায় আপোনালোকৰ যিহেতু সপ্তম স্থান কেতু বহি আছে, কেতু বহা বহুত দিনে হ'ল। গতিকে কেতু বহুত শুভ নহয় আপোনালোকৰ। যিহেতু প্ৰতিপত্নী স্থানত কেতু আছে, কিন্তু বৰ্তমান এটা বস্তু চাবলৈ আমি চাম যে কেতুৰ ঠাইত যিহেতু সপ্তমত শুক্ৰ বহি আছে তুংগ হৈ, আৰু কেতুৰ ঘৰত যিহেতু পুণ্য দৃষ্টি দিছে, মানে পুৰা চিধাকৈ দেখা পাইছে। যেতিয়া পুণ্য দৃষ্টি দিয়ে গ্ৰহ এটাই, তেতিয়া সেই ঘৰটো কিন্তু উন্নতি হয় বা ভাল ফল প্ৰদান কৰে। গতিকে আপোনালোকৰ যদি চোৱা যায় প্ৰতিপত্নীৰ অতি শুভ। গতিকে কৰ্মযোগ, প্ৰমোচন যোগ, যান বাহন যোগ এইবিলাক কিন্তু প্ৰতিপত্নীৰ হোৱা যোগ আছে। গতিকে হ'ব লাগে গোটেই ফেব্ৰুৱাৰী মাহৰ ভিতৰত। আৰু চোৱা যায় আপোনালোকৰ একাদশত বহি আছে ৰবি আৰু বুধ, একাদশ হৈছে ইনকাম। গতিকে ইনকামৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল ফল লাভ কৰিব। যিহেতু বুধায়িত্ব যুগ হৈ আছে, যিকোনো কৰ্মত ইনকাম হ'ব। গতিকে কৰ্মপতি হিচাপে বৃহস্পতি হৈছে শিক্ষাৰ অধিকাৰী। গতিকে শিক্ষা ক্ষেত্ৰত, জ্যোতিষ বা যিকোনো ক্ষেত্ৰত যদি আপোনালোকে আগবাঢ়ে ভাল ফল লাভ কৰিব। শিক্ষাবিদৰ কাৰণেও বহুত ভাল, প্ৰমোচন পোৱা যুগ আছে, ট্ৰেন্সফাৰ যুগ আছে। যিসকলে দূৰত চাকৰি কৰিছে, শিক্ষা মানে চাকৰি, টিচাৰ এনেকুৱা লাইনত, প্ৰফেচাৰ, গতিকে প্ৰমোচনৰ যুগ আছে। আৰু ট্ৰেন্সফাৰ, যদি ঘৰৰ ওচৰত ট্ৰেন্সফাৰ ল'ব বিচাৰে বা আহিব ইচ্ছা আছিলে, আপোনালোকে সোনকালে এপ্লাই কৰক, তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব। গতিকে দ্বাদশত আছে শনি আৰু চন্দ্ৰ। শনি দ্বাদশত থকাৰ কাৰণে আপোনালোকৰ শনিৰ চাৰিচুটি চলি আছে। গতিকে চাৰিচুটি চলি থাকিলে কিন্তু কিছু ক্ষেত্ৰত বাধা বিঘিনি হোৱা দেখা যায়। গতিকে শনি নিজৰ ঘৰত থকাৰ কাৰণে ইমান এফেক্ট নকৰে, তথাপিও আপোনালোকৰ শনিৰ চাৰিচুটি। গতিকে পাৰিলে শনিৰ কাৰণে সৰু সুৰা প্ৰতিকাৰ কৰিব। যদি আমি চাওঁ আপোনালোকৰ মান সন্মানৰ যুগ, যান বাহন যুগ গোটেইখিনি আছে। গতিকে তেনে ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। যদি আমি প্ৰতিকাৰ হিচাপে চাওঁ, শনি প্ৰতিকাৰ কৰিব। শনি যিহেতু চাৰিচুটি চলি আছে, বিশেষ অশুভ নহয় যদিও শনিয়ে মাজে মাজে কিছু অশুভ ফল প্ৰদান কৰে। গতিকে শনিৰ কাৰণে আপোনালোকে দান দক্ষিণা দিয়ক, শনি মন্দিৰ দৰ্শন কৰক, তেতিয়া ভাল ফল লাভ কৰিব। আৰু যদি চোৱা যায় সপ্তমত কেতু আছে, কেতু প্ৰতিকাৰ কৰিলে আপোনালোকৰ প্ৰতিপত্নীৰ বহুত শুভ হ'ব। আজি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।